সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 10 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 4:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 8:15 চলি থাকিব। আজি যোগ হৈছে আয়ুষ্মান যোগ, দিনৰ 8:47 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বানৰ অস্তি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মিথুন ৰাশি আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:28 পৰা 1 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:51 পৰা 9:02 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল থাকিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত আপোনাৰ কিছু সবলতা আহিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও বহু সমস্যা দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি কিবা ধনৰ অকণমান সমস্যা চলি আছিল বিগত দিনত, আজি সেই সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান পৰিয়ালৰ কোনোবা সদস্যৰ আপুনি সমস্যা সমাধান আজি কৰি দিব লাগিব। দায়িত্ব আপোনাৰ আজি বহুখিনি বাঢ়িব। বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব আজি আপোনাৰ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অৱশ্যে দিনটো আপুনি বহু কথা আজি জানিব পাৰিব, বহু নজনা কাম আজি শিকিব পাৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ অৰ্থাৎ ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি ক'ৰবাত কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাও আপুনি দিনটোত লাভ কৰিব। গতিকে ঘৰৰ পৰা ওলাই গ'লেই আপুনি যি কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিব লাগিব। লগতে আজি দিনটোত আপোনাৰ মান সন্মান প্ৰতিষ্ঠাও বাঢ়িব। য'তেই নাযাওক কিয় আপুনি সন্মান আজি লাভ কৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিৰ তুলনাত আজি দিনটোৰ শেষৰ সময়খিনি আপোনাৰ শান্তিপূৰ্ণভাৱে পাৰ হ'ব।
সকলো সমস্যা আপোনাৰ দিনটোৰ শেষৰ ভাগত সমাধান হোৱাৰ সম্ভাৱনা আছে। আজি সন্তান পক্ষৰ ফালৰ পৰা আপুনি আৰ্থিকভাৱে লাভ হ'ব পাৰিব, কাৰণ যদি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা আপুনি আজি বহু ক্ষেত্ৰত উপকৃত হ'ব পাৰিব। পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি কিন্তু মাজে সময়ে অকণমান মনত ভয় ভাৱৰো উদ্ভৱ হ'ব পাৰে, গতিকে নিজক কিছু সাহসী কৰি ৰখাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো খুবেই ধুনীয়া, কাৰণ সৰু সুৰা ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে। আজি মনে মিলা ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব, গতিকে যি ব্যক্তিক আপুনি খুব মনেৰে ভাল পায় তেনে ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হৈ পৰা দেখা যাব। আজি মোবাইলত ব্যস্ততা বহু পৰিমাণে বাঢ়িব, যিটো কাৰণত কেতিয়া মোবাইলত সময়বোৰ পাৰ হৈ যাব আপুনি হয়তো গম নাপাব পাৰে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোককো আজি মোবাইলত বহু সময় ব্যস্ত থকা দেখা পোৱা যাব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি নজনা কথা শিকাৰ আগ্ৰহ খুব বেছি বাঢ়িব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত বিনম্ৰতা আহিব। আপোনাক আজি সকলোৱে সন্মত হ'ব আপোনাৰ কথা বতৰাত। আপুনি যি কথাই নকওক কিয় আনে আপোনাৰ কথাবোৰ মানি চলিব। অন্য ব্যক্তিয়ে মাজে সময়ে আপোনাৰ আজি প্ৰশংসা কৰাও পৰিলক্ষিত হ'ব। লগতে দিনটোৰ শেষৰ ভাগত ধন আগমনৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। ৰাতিপুৱাৰ তুলনাত আপোনাৰ দিনটোৰ শেষৰ ভাগত ধনৰ আগমন হ'ব ধৰিব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। আজি বিবাদিত ক্ষেত্ৰৰ ফালৰ পৰা অকণমান দূৰত থাকিব, কাৰণ মতভেদ বিবাদ এনেধৰণৰ ক্ষেত্ৰই আপোনাৰ কিছু সন্মানতো হানি আনিব পাৰে, গতিকে আঁতৰত থাকিব। আজি জীৱনসংগীয়ে আপোনাক কিবা দায়িত্ব দিয়া পৰিলক্ষিত হ'ব। আজি কিবা বিশেষকৈ খুব দায়িত্বপূৰ্ণ কাম আপুনি কৰিব লাগিব। আজি মাজে সময়ে প্ৰিয়জনে অকণমান আপোনাক খং অভিমান হয়তো কৰিব পাৰে। বাকী কিন্তু উপহাৰৰ আদান প্ৰদানৰ যোগো আজি দেখা পোৱা গৈছে। আপুনিও হয়তো উপহাৰ পাব পাৰে, নতুবা আপুনিও হয়তো কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। কোনোবা ব্যক্তিৰ ঘৰলৈ হয়তো আপুনি আজি দিনটোত যাব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি পঢ়া শুনাত পিতৃ মাতৃৰ কথা শুনিব লাগিব, কাৰণ পিতৃ মাতৃৰ কথা নুশুনিলে আজি পিতৃ মাতৃয়ে পঢ়া শুনাত অকণমান আপোনাক খং কৰা দেখা যাব। আজি কিন্তু কামসমূহ এওঁলোকে পৰিকল্পিতভাৱে কৰা পৰিলক্ষিত হ'ব। যিকোনো কাম পূৰ্বৰ পৰাই পৰিকল্পনা কৰিহে এওঁলোকে আজি সেই ক্ষেত্ৰত আগবঢ়া পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে মনত হয়তো নতুন ব্যৱসায় কৰাৰ কিছু ইচ্ছা অনা দেখা যাব, গতিকে নতুন ব্যৱসায় কৰিবলৈ আজি আপোনাৰ খুবেই মন যাব। যাত্ৰা কৰাৰো আজি সুযোগ সুবিধা আপোনাৰ বাবে দেখা পোৱা গৈছে। যাত্ৰাত আকস্মিক সুবিধাৰ আজি সম্ভাৱনা আহি পৰিব। দিনটো বিশেষকৈ প্ৰিয়জনৰ সৈতে সন্ধিয়াৰ ভাগত হয়তো মতভেদ কোনো কথাক লৈ আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। খোৱা লোৱাৰ ক্ষেত্ৰতো আপুনি ভজা পোৰা বস্তুবোৰ পাৰিলে নাখাব, কাৰণ আজি পেটৰ কিছু খেলি মেলি হয়তো হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ মন আজি খোলা হৈ পৰিব, কাৰণ মনৰ কথাবোৰ এওঁলোকে মনত ৰাখিব নোৱাৰিব, আনক ক'বলৈ খুবেই আজি মন যাব। আজি মাতৃৰ মৰম চেনেহ প্ৰাপ্তিৰো পূৰ্ণ যোগ অৱশ্যে দেখা পোৱা গৈছে, গতিকে মাতৃয়ে আপোনাক আজিৰ দিনটোত মৰম চেনেহ কৰাও পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো
শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। মনত আজি বাহিৰা কোনো ধৰণৰ চিন্তা নাথাকে, খুব আনন্দিত হৈ থকা দেখা যাব। আজি ধন আপুনি একত্ৰিত কৰিব পাৰিব। বিগত দিনত যদিও আপোনাৰ হাতত সিমান ধন নাছিল, আজি অকণমান হ'লেও আপোনাৰ হাতত ধন সঞ্চয়ো হ'ব। আজি আনক সোনকালে আপুনি প্ৰভাৱিতও কৰিব পাৰিব, কাৰণ আপুনি কোৱা কথাই সমাজত লোকপ্ৰিয়তা লাভ কৰিব। সকলোৱে আপোনাৰ কথাবোৰ মানি চলিব। ঘৰৰ কিবা কামৰ হয়তো দায়িত্ব আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। আজি কিন্তু খং ৰাগে অকণমান সম্পৰ্কত দূৰত্ব আনিব পাৰে, গতিকে কথা বতৰা কওঁতে গুৰুত্ব ৰাখিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা কোনোবা ব্যক্তিয়ে আপোনাক আজি দিনটোত নিমন্ত্ৰণ দিব। মুকলি ঠাইত ওলাই যাবলৈ আজি খুব ইচ্ছা যাব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপুনি কিছু অকলে সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। আজি আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰো বিকাশ পাব। গতিকে যদি কিবা আপোনাৰ ভিতৰত গোপন প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আনক দেখুওৱাৰ আজি আপুনি সুযোগ সুবিধাবোৰ লাভ কৰিব। লগতে সকলো কাম অকণমান সময়তকৈ আজি পলম হ'ব। হয়তো আপুনি যিটো কাম সময়ত হ'ব বুলি ভাবিছিল, সেইটো কাম আজি দিনটোত অকণমান পলম হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাই যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যাৰ সমাধান কৰাৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যিটো কাৰণত আনে কোৱা কথাবোৰো এওঁলোকে হাঁহি ধেমালিৰ মাজেৰে সমাধান কৰি দিয়া পৰিলক্ষিত হ'ব। আজি য'তেই নহওক কিয় আপুনি ধন যদি ইনভেষ্ট কৰে, নতুবা ধন যদি সঞ্চয়ো কৰে, তেতিয়াহ'লেও আপোনাৰ অনাগত দিনত সেই সঞ্চয় কৰা ধনে কামত লাগিব। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ আপুনি আজি যাব লাগিব, কাৰণ সৰু সুৰা যাত্ৰাৰ আজি যোগ দেখা পোৱা গৈছে। বিগত দিনৰ তুলনাত আজি আপুনি আজৰি সময়ো লাভ কৰিব। গতিকে বিশ্ৰাম লোৱাৰ বাবেও আজি আপুনি সময় নিশ্চয় লাভ কৰিব। নতুন নতুন কামে আপোনাক আজি দিনটোত লাভ দিব। গতিকে সকলো ক্ষেত্ৰত নতুনত্ব অনাটো আজি লক্ষ্য কৰিব আপোনাৰ প্ৰায় প্ৰতিটো দিশত লাভদায়ক হৈ পৰিব। ইয়াৰ বাহিৰে আজি মনত হয়তো নিজৰ ঘৰতকৈ আনক বেছি প্ৰাধান্য দিবলৈ খুবেই ইচ্ছা যাব, কাৰণ নিজৰ ঘৰৰ কিবা কাম একাষৰীয়া কৰি অন্য ব্যক্তিৰ কিবা কাম এওঁলোকে কৰি দিয়া পৰিলক্ষিত হ'ব। বাকী কিন্তু হঠাৎ ছাৰপ্ৰাইজ প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা পৰিলক্ষিত হৈছে। কোনোবা ক্ষেত্ৰত আপুনি আকস্মিক আজি ছাৰপ্ৰাইজ লাভ কৰিব। বাকী অৱশ্যে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আৰু অকণমান বাঢ়িব, যিটো কাৰণত আপোনাৰ আজি ক'ৰবাত ভ্ৰমণ যাত্ৰাও হয়তো হ'ব পাৰে, নতুবা তীৰ্থস্থানলৈ যাত্ৰা কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি বিশেষকৈ নতুন নতুন জ্ঞান অৰ্জন কৰাৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আধ্যাত্মিক জ্ঞানেই হওক, বাহ্যিক জ্ঞানেই হওক, আপুনি আজি লাভ কৰাৰ পূৰ্ণ সুযোগ আছে। আৰ্থিক ক্ষেত্ৰতো আপোনাৰ দিনটো আজি শুধৰণিৰ যোগ আছে, কাৰণ বিগত দিনৰ তুলনাত ধনৰ সিমান আজি অভাৱ নাথাকে। যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ ফালৰ পৰা আজি সমৰ্থন আপোনাৰ ওপৰত সম্পূৰ্ণভাৱে থাকিব। তেওঁলোকৰ সহায় বিচাৰিলে আপুনি নিশ্চয় আজিৰ দিনটোত
লাভ কৰিব। আজি ডাঙৰৰ পৰা কিবা নহয় কিবা উপদেশ আজিৰ দিনটোত লাভ কৰিব। লগতে কোনোবা ব্যক্তিয়ে আজি আপোনাক অপেক্ষা কৰি থকাও পৰিলক্ষিত হ'ব। গতিকে আপুনি হয়তো আনক কিছু সময় দিব লাগিব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি নিজতকৈ আনক প্ৰাধান্য দিবলগীয়া হৈ পৰিব, কাৰণ সন্ধিয়াৰ সময়ত প্ৰিয়জনে অকণমান আপোনাৰ অপেক্ষা কৰি হয়তো থাকিব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি অকণমান আৱেগিক হৈ পৰা দেখা যাব, কাৰণ কোনোবা কথাই আপোনাক আজি কিছু আৱেগিক কৰি তুলিব। ধন আপোনাৰ আজি তেতিয়াহে কামত আহিব যেতিয়া আপুনি খৰচত কিছু নিয়ন্ত্ৰণ ৰাখে, কাৰণ হাতত অহা ধনৰ পৰিমাণ যিমান থাকিব তাতকৈ খৰচৰ মাত্ৰা আজি বেছি দেখা পোৱা গৈছে, গতিকে নিয়ন্ত্ৰণ ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিগত দিনত হৈ যোৱা কিবা কামে আজি আপোনাৰ মনত কিছু আনন্দ দিব, গতিকে পূৰ্বত হোৱা কৰি থৈ দিয়া কামেও আপোনাক আজি লাভ দিয়া পৰিলক্ষিত হ'ব। কিন্তু বিবাদ মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি যিমান দূৰত থাকিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে অকণমান আমনি কৰিব, কাৰণ বয়সস্থ ব্যক্তিয়েও হয়তো আপোনাক আজিৰ দিনটোত কিছু আমনি কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি চিন্তাধাৰাত কিছু অকণমান জ্যেষ্ঠতা আহিব, অৰ্থাৎ সৰু ল'ৰা ছোৱালীয়ে ভবা কথাবোৰ তেওঁলোকে চিন্তা নকৰি উচ্চ চিন্তা উচ্চ ব্যক্তিত্বৰ গৰাকী এই ৰাশিৰ ব্যক্তিসকল আজি হৈ পৰিব। অকণমান দিনটোৰ শেষৰ ভাগত আপুনি ঘৰৰ নামত কিছু খৰচ কৰিব লাগিব, কাৰণ ঘৰুৱা খৰচৰ মাত্ৰা আজি দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। জীৱনসংগীৰ কৰ্মক্ষেত্ৰত আজি কিবা সুবিধা অহাৰ সম্ভাৱনা আছে, গতিকে অকণমান প্ৰিয়জনক এক্টিভ কৰি ৰাখক, দেখিব নিশ্চয় সুবিধা আজি লাভ কৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে বলাবল তেওঁলোকৰ ভিতৰত যথেষ্টখিনি থাকিব, যিটো কাৰণত স্বাস্থ্য পাতিও আজি সবল হ'ব। পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ আপোনাৰ ৰাখিব। লগতে আৰ্থিকভাৱেও যদি ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, আজিৰ দিনটোত সেই ধন আপোনাৰ হাতত আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰত আজি কোনোবা ব্যক্তিয়ে মাজে সময়ে ধন বিচাৰি আহিব, গতিকে আনক হয়তো ধন দিবলগীয়াও সৰু সুৰাভাৱে হ'ব পাৰে, তথাপি হাতত অহা ধনে আপোনাৰ অভাৱবোৰ বহু পৰিমাণে কমাব। আজি পুৰণা চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হোৱা দেখা যাব। বহুদিন লগ নোপোৱা ব্যক্তিৰ সৈতেও আজি যোগাযোগৰ পৰিমাণ আপোনাৰ বৃদ্ধি পাব। লগতে সকলোৰে মৰম চেনেহ আজি আপুনি লাভ কৰিব, যিটো ক্ষেত্ৰত আজি অন্য ব্যক্তিয়ে আপোনাক খুবেই গুৰুত্ব দিব। উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে গোপন শত্ৰু আপোনাৰ আজি মিত্ৰতালৈ পৰিৱৰ্তন হ'ব, গতিকে যি ব্যক্তি আপোনাক মনে মনে বেয়া পায় তেনে ব্যক্তিয়েও আজি আপোনাক খুব মিঠা কথাৰে আপোনাৰ ওচৰলৈ অহা দেখা পোৱা যাব। আজি মোবাইলত ব্যস্ততাৰ পৰিমাণ বহু বৃদ্ধি পাব, যিটো কাৰণত এই ৰাশিৰ ব্যক্তিসকলে কেতিয়া মোবাইলত সময়বোৰ অতিবাহিত হৈ গৈ থাকিব সেইটো আপুনি নিজেই অনুভৱ কৰিব নোৱাৰিব। অৰ্থাৎ মনোৰঞ্জনৰ ক্ষেত্ৰতে আজি দিনটোৰ বেছি সময় অতিবাহিত হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও
একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ ভিতৰত আজি কিছু জেদী ব্যক্তিত্ব আহিব, গতিকে এওঁলোকে এবাৰ যদি কিবা কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। আজি ক'ৰবাত পাৰ্টি, সভা, অনুষ্ঠান নতুবা কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। আজি ধন ক'ৰবাত সঞ্চয় কৰাটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব। বিশেষকৈ ক'ৰবাত ইনভেষ্ট কৰিব যদি বিচাৰি আছে কৰিব পাৰে, তেনে ক্ষেত্ৰত আপোনাৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। আজি জ্ঞান অৰ্জনৰ পূৰ্ণ যোগ আছে, গতিকে নতুন নতুন কথা জানিবলৈ শিকিবলৈ আপোনাৰ আজি খুবেই মন যাব। লগতে নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আপোনাৰ আজি যোগাযোগবোৰ বৃদ্ধি পাব। বহু ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমত মধুৰতা আহিব। আজি সঁচা প্ৰেম আপুনি আজিৰ দিনটোত লাভ কৰিব। লগতে আধ্যাত্মিকতাৰ প্ৰতিও গুৰুত্ব বাঢ়িব। ধৰ্মৰ প্ৰতি আস্থা, ভগৱানৰ প্ৰতি বিশ্বাস আজি আপোনাৰ অইন দিনৰ তুলনাত কিছু বাঢ়িব। লগতে ব্যৱসায় বাণিজ্যত এই ৰাশি ব্যক্তিসকলে কাৰোবাৰ সৈতে যদি লগ হৈ ব্যৱসায় কৰি আছে তেতিয়াহ'লে অকণমান গুৰুত্ব ৰাখিব, কিন্তু অকলে ব্যৱসায় কৰিলে আপোনাৰ কোনো ধৰণৰ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই। আজি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ মাজে সময়ে আপুনি পাই থাকিব। কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে আপোনাক উপদেশ দি থাকিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো আপোনাৰ শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক বেছি প্ৰাধান্যতা দিব লাগিব, কাৰণ আপোনাৰ ওচৰে পাজৰে থকা, আপোনাৰ ঘৰত থকা ব্যক্তিসকলে আপোনাক আজি বহু আমনি কৰিব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলে নভবা নিচিন্তাকৈ ক'ৰবাত ধন ইনভেষ্ট কৰাটো ক্ষতিকাৰক হ'ব পাৰে। কিন্তু আৰ্থিক ক্ষেত্ৰত হাতত ধন বহুখিনি থাকিব, ধনৰ অভাৱ সিমান আজি নাথাকে, কিন্তু ইনভেষ্ট কৰাৰ পূৰ্বে চিন্তা কৰি লোৱাটো ভাল হ'ব। আজি কৰ্মৰ পৰা অকণমান ছুটি ল'বলৈ আপোনাৰ মন যাব, কৰ্মৰ পৰা জিৰণি ল'বলৈ আজি এই ৰাশি ব্যক্তিসকলৰ ইচ্ছা যাব। বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব, ক'ৰবাত ওলাই যাবলগীয়া হয়তো হ'ব পাৰে। ব্যক্তিগত ক্ষেত্ৰত আজি খুবেই লাভ আছে, কাৰণ লগ হৈ কৰা কামৰ বিপৰীতে আপুনি যদি নিজে অকলে কাম বনবোৰ কৰে তেতিয়াহ'লে দেখিব আপোনাৰ সকলো কাম আগবাঢ়িব ধৰিব। সহকৰ্মীৰ সহায় সিমান আপুনি আজি নাপাব, কাৰণ সহকৰ্মীয়ে যিমান সহায় কৰিম বুলি ভাবিছিল আপুনি সিমান আজিৰ দিনটোত সহায় তেওঁলোকে নকৰে, নিজে কৰিব লাগিব আপুনি। লগতে আজি মোবাইলত ব্যস্ততা খুবেই বাঢ়িব। মোবাইল, টিভি, ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ আজি যোগাযোগ বহুখিনি বৃদ্ধি পাব। আপোনাৰ দৈহিক সৌন্দৰ্যতাও আজি বাঢ়িব, যিটো কাৰণত স্বাস্থ্য পাতি দেখাত আপুনি সৌন্দৰ্যৱান হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশ শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে খং উঠাই দিয়া দেখা যাব, গতিকে কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ খং অকণমান বঢ়াব পাৰে, গতিকে নিজেই নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু আপোনাৰ ব্যস্ততাপূৰ্ণভাৱেই দিনটো পাৰ হ'ব। বহু কামত আপুনি খুব ওতঃপ্ৰোতভাৱে আজি জড়িত থাকিব লাগিব। ধন প্ৰাপ্তিৰো পূৰ্ণ যোগ আছে, গতিকে আপোনাৰ হাতলৈ ধন আগমন গোটেই দিনটোতে হৈ থাকিব। কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হয়তো অকণমান জেদী হৈ পৰিব পাৰে, যিটো কাৰণত আপোনাৰ চিন্তাও আজি পৰিয়ালৰ ক্ষেত্ৰত বাঢ়িব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো খুব ধুনীয়া, কাৰণ প্ৰিয়জনে আপোনাক প্ৰতিটো ক্ষেত্ৰত সমৰ্থনো কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিছু নিজৰ কামতকৈ আনৰ কামত প্ৰাধান্য দিয়া দেখা যাব, কাৰণ বহু সময়ত আনক সহায় কৰিবলৈ ইচ্ছা যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়া
আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰতহে দিনটোৰ বেছি সময় সন্ধিয়াৰ সময়খিনি অতিবাহিত কৰিব লাগিব। ৰাতিপুৱাৰ ভাগতে যদি ক'ৰবাত যাবলগীয়া আছে, আপুনি কিবা কাৰণবশতঃ অকণমান আজি পলম হৈ পৰিব, কাৰণ শুই উঠাতে হয়তো আজি আপোনাৰ পলম হ'ব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।